বিজেপিক ভোট নিদিলে হেনো পাপে চুব মুছলমান সমাজক মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীৰ বিতৰ্কিত মন্তব্য বিজেপিয়ে মুছলমান লোকক ঘৰ সাজি দিছে বিজেপিয়ে ঘৰ সাজি দিয়াৰ বাবে মুছলমানক ভোট দিয়াৰ আহ্বান ৰমাকান্ত দেউৰীৰ বিজেপিক ভোট নিদিলে হেনো আল্লাহয়ো ক্ষমা নকৰে মুছলমান সমাজক যিখন চৰকাৰ চাউল খাবি সেইখন চৰকাৰ গুণগান গাবি কংগ্ৰেছ চৰকাৰ দিনত মুছলিম এটা ওজন আছিল আৰু এতিয়া যি খবৰ দেখিলোঁ 80% মুছলমানসকলে খবৰ পাইছে কিন্তু আমাৰ হিন্দুও নাই এইবাৰ যদি মুছলমানসকলে যদি বিজেপি ভোট নিদিয়ে তহঁতক আল্লাই ক্ষমা নকৰিব তহঁতক মহাপ্ৰৱেশ কৰিব তহঁতক মহাপ্ৰৱেশ কৰিব গতিকে তহঁতে আল্লাহ খবৰদাৰ ক'ব লাগিব যে এইখন দেশৰ জলবায়ু খাই আমি ডাঙৰ দীঘল হৈছোঁ আমি বিজেপি চৰকাৰ দিমেই হয় নে নহয় দে এতিয়া মুছলমানখিনিয়ে হাতান চাওঁ লোৱা খাই তাৰমানে নাযাওঁ ভাৰত মাতা কি ভাৰত মাতা কি অসমত আকৌ এবাৰ বিজেপি চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ বুলি ধৰি অসমত আকৌ এবাৰ বিজেপি চৰকাৰ আৰু এনেদৰে ৰমাকান্ত দেউৰীয়ে ভাষণৰ মাজতে পুনৰ গীত জুৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰি অনুষ্ঠানতে হিতাধিকাৰীৰ সন্মুখতে গীত জুৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতিখন সভাতেই থাকিব বিধায়ক ৰমাকান্ত দেউৰীৰ গীতৰ শৰাই ভোটাৰ ৰাইজৰ দেহ মন জোৰ পেলোৱা গীত জুৰিব বুলি ঘোষণা কৰে বিধায়কগৰাকীয়ে Bahina banana. Oh, Gloria, dan Gloria ne. Dia kalau mora palu, aku besi kalau ba. Oh, Gloria, dan Gloria ne. Oh, Gloria. Angkeri hayaloi dia ne Victoria mana palokia wayo atau kalau hai oh Gloria angkeri hayaloi dia ne Victoria গুৱাহাটীৰ জিএছ ৰোডৰ এবিচি পইণ্টত এক আজব ঘটনা ৰহস্যজনক কাৰণত এখন স্কুল বাছৰ চকা সোমাল গাঁতত বাছখনৰ পিছফালৰ চকা এটা সোমাই গ'ল মাটিৰ তলত ঘটনাক কেন্দ্ৰ কৰি উপস্থিত একাংশৰ মাজত সৃষ্টি হ'ল কৌতূহল সৌভাগ্যক্ৰমে স্কুল বাছখনত নাছিল কোনো শিক্ষাৰ্থী সোনিয়া গান্ধীলৈ দিল্লী আদালতৰ জাননী দিল্লী আৰক্ষীলৈ দিল্লী আদালতৰ জাননী ৮০ চনৰ ভোটাৰ তালিকাত সোনিয়াৰ নাম থকাক লৈ জাননী দিছে ৮৩ চনতহে ভাৰতীয় নাগৰিক হৈছিল সোনিয়া গান্ধী নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত সোনিয়াৰ নাম থকাক লৈ আদালতে প্ৰেৰণ কৰিছে জাননী सेशन कोर्ट ने नोटिस इश्यू किया है सोनिया जी को अच्छा कब आज सुबह क्यों किस बात पे नागरिक बनने से पहले वोटर बनने का वोटर लिस्ट वोट डाला है देश के अंदर प्रमाण है उनके पास बिल्कुल झूठ है बिल्कुल झूठ है उन्होंने वोट तब डाला जब वो सिटीजन बनी प्रमाण दिखाएं ये झूठ क्यों बोल रहे हैं लोग आखिर क्यों अब पता नहीं क्यों उनके पीछे पड़े हुए हैं वो बेचारी 80 साल की होने वाली है पूरी उम्र उन्होंने देश की सेवा की है तो मतलब इस उम्र में तो छोड़ देना चाहिए নগাঁৱত পুনৰ ফুটখুৰৰ আতংক উদলৈ ধন দি নিৰ্যাতন চলোৱাৰ অভিযোগ ইমৰান হুছেইন ওৰফে ইৰানৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ 15% সুদত দিছিল 5,52,000 টকা ইমৰান হুছেইনৰ বিৰুদ্ধে নগাঁও থানাত অভিযোগ দাখিল সামগুৰিৰ কাজী মজিদ নামৰ এজন লোকে দাখিল কৰিছে অভিযোগ কাজী 12 লাখ টকীয়া মহিন্দ্ৰা এক্সইউভি বাহনো কাঢ়ি নিয়াৰ অভিযোগ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো আক্ৰমণৰ চেষ্টা ইৰাণ আৰু গুণ্ডা বাহিনীৰ ইতিমধ্যে ইমৰান হুছেইন ওৰফে ইৰাণক সোধা পোছাৰ বাবে থানালৈ আনিছে নগাঁও আৰক্ষীয়ে নগাঁৱৰ খ্ৰীষ্টিয়ান পত্ৰীৰ ইৰাণৰ ঘৰৰ পৰা উদ্ধাৰ কাজীৰ বাহনখন পূৰ্বেও ইৰাণৰ বিৰুদ্ধে আছিল সুদত ধন দিয়াৰ অভিযোগ সুদলৈ ধন নিয়াৰ অভিযোগত পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ইৰাণক
মোৰ গাড়ীখন ইমৰান হুছেইন বুলি এজন মানুহ খ্ৰীষ্টানপতি হয় এনেই ইৰাণ বুলি চিনি পাইছোঁ পইচা মই তাৰ পৰা ধাৰ লৈছিলোঁ এইটো মই লৈছিলোঁ তাৰ পৰা 6 লাখ 15% ইণ্টাৰেষ্টত মোক টকা দিছে সি 15% ইণ্টাৰেষ্টত মই টকা লৈছিলোঁ আপোনাৰ 29/9/2025 মই ইণ্টাৰেষ্ট দি আছোঁ কিন্তু তেখেতে ইণ্টাৰেষ্ট দিয়াৰ পিছত মই মূল পইচা তেখেতৰ ঘূৰাই দিলোঁ দিয়াৰ পিছত তেখেতৰ হিচাপ মতে 2,42,000 টকা ইণ্টাৰেষ্ট হয় মই 6 লাখ টকা 5,52,000 টকা মই তেখেতক দিলোঁ মূল পইচাটো দিলোঁ দি পেলাই ইণ্টাৰেষ্টো দিলোঁ এতিয়া ইণ্টাৰেষ্ট তেখেতৰ হিচাপত 2,42,000 টকা হয় কিন্তু মই সেই 2,42,000 টকা দিব পৰা নাই কাৰণে মোক তেখেতে গাড়ীখন ৰাখি দিছে গাড়ীখন নিদিয়ে XUV 3XO সপ্তম দিনাও ইণ্ডিগো বিমান বাতিল সমগ্ৰ দেশতে 650খন বিমানৰ উৰণ বাতিল হৈছে দিল্লী বিমান বন্দৰত 152খন বিমানৰ উৰণ বাতিল হায়দৰাবাদত 58খন বিমানৰ উৰণ বাতিল আহমেদাবাদত 23খন বিমানৰ উৰণ বাতিল বেংগালুৰুত 63খন বিমানৰ উৰণ বাতিল হৈছে ইণ্ডিগোৰ CEO-লৈ DGCA সমন ইণ্ডিগো বিমানৰ বাতিলক লৈ কঠোৰ চৰকাৰ DGCA 5% কৰ্তন কৰিলে ইণ্ডিগোৰ বিমান সেৱা আৰু সেই অনুসৰি ইণ্ডিগোৰ প্ৰতিদিনে চলাচল কৰা 2,300 বিমানৰ 115খন বিমান এতিয়াৰ পৰা কৰ্তন হ'ব ইণ্ডিগো এয়াৰলাইন্সক জনোৱা হৈছে DGCAৰ এই সিদ্ধান্ত অনাগত দিনত ইণ্ডিগোৰ আৰু 5% বিমান কৰ্তন হ'ব বুলিও অসামৰিক বিমান সেৱা সঞ্চালকালয় তথা DGCA প্ৰকাশ কৰিছে ইণ্ডিগোৰ বিমানৰ সূচী অনুসৰি চলাচলৰ নিশ্চিতিৰ বাবে DGCA এই সিদ্ধান্ত লৈছে DGCA সমনৰ উত্তৰ দি ইণ্ডিগো বিমানে বাতিল হোৱাৰ কাৰণ হিচাপে ইণ্ডিগো কৰ্তৃপক্ষক 5টা কাৰণ দেখুৱাইছে ইণ্ডিগোৱে দেখুওৱা কাৰণকেইটা হৈছে সামান্য প্ৰযুক্তিগত বিসংগতি শীতকালীন বিমান চালনৰ সূচী সলনি প্ৰতিকূল বতৰ আকাশী পথৰ জট নতুন FDTL নীতি পালনৰ প্ৰত্যাহ্বান উল্লেখ কৰিব পাৰি যে ইণ্ডিগোৰ বাবে গৰম কালত প্ৰতি সপ্তাহত 14,158খন ঘৰুৱা বিমান চলাচলৰ অনুমোদন আছে আৰু 26 অক্টোবৰত আৰম্ভ হৈছে বিমানৰ শীতকালৰ ছুটি শীতকালৰ সূচী আৰম্ভ হৈছে শীতকালত বিমানৰ চলাচলৰ অনুমোদন জহ কালতকৈ 6% অধিক শীতকালত প্ৰতি সপ্তাহত ইণ্ডিগোৰ 15,014 ঘৰুৱা বিমান চলাচল হয় 1 নৱেম্বৰৰ পৰা বিমান চালনৰ নতুন সময়সীমা FDTL নীতি বলবৎ হয় ইণ্ডিগোৰ বাবে নতুন নিয়ম আৰু অধিক বিমানৰ চলাচল সূচী একেলগে বুজা হৈ পৰে সেই বুজাৰ বাবে নৱেম্বৰত কম সংখ্যক বিমান বাতিল হৈছিল যদিও শেহতীয়াকৈ ইণ্ডিগোৰ বিমান বাতিল দেশৰ বাবে ডাঙৰ সমস্যা হৈ পৰিছে কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ সন্মান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাৱৰ্তনত জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে D-List সন্মান প্ৰদান কৰা হয় ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰে সমাৱৰ্তনত এই সমাৱৰ্তনত জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান কৰা হয় D-List সন্মান জুবিন গাৰ্গৰ হৈ ভগ্নী পামী বৰঠাকুৰে গ্ৰহণ কৰে এই সন্মান এইটো একাডেমিক সন্মান বহুত ডাঙৰ সন্মান আমাৰ কাৰণে বহুত ডাঙৰ কথা গৌৰৱৰ কথা আৰু দাদা যেহেতু নাই সেইকাৰণে মই আহিছোঁ ৰিচিভ কৰিবলৈ কিন্তু এইটো বহুত আৱেগিক কথা মোৰ কাৰণে তেওঁৰ অনুপস্থিতিত ৰিচিভ কৰাটো সন্মানটো আচলতে জীৱিত কালত মানুহে নিজৰ এক্সপ্ৰেছ কৰিব পাৰে এতিয়া তেওঁ কি ক'ব সেইটো মই নোৱাৰোঁ কিন্তু মই বহুত আমি পৰিয়ালবৰ্গই আমি বহুত ভাল পাইছোঁ আমি সেইকাৰণে আহিছোঁ সন্মানটো ল'বলৈ আৰু যোৱা বছৰ তেওঁক সন্মান দিয়া গৈছিলে USTMৰ পৰা তেতিয়া মই তেওঁৰ লগত আছিলোঁ আজি মই অকলে আহিছোঁ সেইটো কাৰণে বহুত বেয়া লাগিছে মনটো যে মই অকলে আহিছোঁ আজি